আমাৰ জীৱনত চবতকৈ গুৰুত্বপূৰ্ণ বস্তুটো কি হ'ল, আমি নিজে নহয় জানো? আমি চবেই কওঁ এইটো মোৰ ভাল লাগে, এইটো মোক লাগে, মই এইটো বিচাৰোঁ। চ' চব কথা কোৱাৰ আগতে আমি এইটো মোক লাগে, মই সেইটো শব্দটো ইউজ কৰোঁৱেই। চ' চাব গ'লে চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো আমাৰ জীৱনত আমি নিজে হয়। চ' আমি নিজে যদি ইম্পৰ্টেণ্ট হয়, ফাৰ্ষ্টতেতো এইটো কুৱেশ্যন সুধিব লাগিব নহ'লে কেনেকৈ গম পালোঁ আমি নিজে ইম্পৰ্টেণ্ট হয় বুলি। মানে যোনটো মইকৈ থাকোঁ সেইটো কথা কৈছোঁ। কিবা এটা বস্তুক গুৰুত্ব দিয়াৰ আগতে আমিতো জানি ল'ব লাগিব সেই বস্তুটো আচলতে হয় কি, ক'ৰ পৰা আহিলে আৰু হয় কি। আমি যদি একো নজনাকৈ সেই বস্তুটোক গুৰুত্ব দিবলৈ আৰম্ভ কৰি দিওঁ, আমাৰতো সেইটো মূৰ্খামি হ'ব। চ' সেইকাৰণে কিবা এটা বস্তুক যেনেকৈ আমি গুৰুত্ব দিয়াৰ আগতে আমি বস্তুটো চাই লওঁ ভালকৈ, কি হয়, কেনেকৈ হয়। তেনেকৈ আমি নিজকে ইম্পৰ্টেঞ্চ দিয়াৰ আগতে আমি নিজকে চাব লাগিব ন। নিজে মানে যোনটো নিজে মানে আমাৰ শৰীৰটোক আমি নিজে বুলি মই বুলি নকওঁ, মোৰ বুলিহে কওঁ, মই বুলি নকওঁ শৰীৰটোক। সেইকাৰণে আমি যোনটোক নিজে মই বুলি কৈ থাকোঁ, সেই মই বোলা বস্তুটো হয় কি, প্ৰথমতে সেইটোতো জানি ল'ব লাগিব। চ' জানিবৰ কাৰণে আমি নিজকে প্ৰশ্ন সুধিব লাগিব আৰু সেই প্ৰশ্নটোৰ লগত আমি সময় অতিবাহিত কৰিব লাগিব। তেতিয়াহে আমি সেই বস্তুটো লাহে লাহে গম পোৱা আৰম্ভ কৰিম। চ' সেইটোৱেই কথা। ঠিক আছে।